हेलो एवरीवन अस्सलाम वालेकुम কি খবৰ আপোনালোকৰ আশা কৰো আপোনালোকৰ খবৰ ভাল আজি এটা নতুন ৰেচিপি লৈ আহিছো আৰু আজি ৰেচিপিটো হৈছে সস পিঠা ৰেচিপি এক সস কেক বুলি কোৱা হয় দেখিবলৈ যেটো কেকৰ দৰে ন তো সস কেক বুলি কোৱা হয় খাবলৈ খুব বেছি টেস্টি হয় আৰু এই ৰেচিপিটো মই কেনেকৈ বনাইছো তাকে শেয়াৰ কৰিম আৰু এটো বনাবৰ কাৰণে প্ৰথমতে মই ল'ব লাগিব ৰাইস ফ্লোৰ মানে চাউলৰ গুৰি চাউলৰ গুৰি মই ইয়াতে এটো সৰু বাটিৰে 2 বাটি লৈ লৈছো মই জুখি পেলে লৈছো আৰু এই চাউলৰ বাটি 2 বাটি লোৱা পাছত ইয়াতে মই লৈ লৈছো chocolate powder 2 চামুচ বেকিং পাউডাৰ লগতে নিমখ অকমান স্বাদ অনুসৰি আৰু যদি অলপ সময় ৰৈ পেলে বনাই তো বেকিং পাউডাৰটো পিছত এড কৰিলেও হৈ যায় মই লগালগে বনাই আছো মই মানে নাৰাখো সেই কাৰণে প্ৰথমতে এড কৰি দিছো তো এতিয়া মই ভালকে এইখিনি মিক্স কৰি লম যাতে ইয়াতে দিয়া যিখিনি বস্তু এইখিনি যাতে চাউলৰ গুৰিৰ লগত মিক্স হৈ যায় সেইকাৰণে এনেকৈ লৰাই পেলে চামুচখনেৰে মিক্স কৰি লৈছো এতিয়া মই ইয়াতে এড কৰিছো গাখীৰ আৰু লগতে ইয়াতে মই গুড় পানী তেনেকৈ উতলাই লৈছো অলপ সময় আৰু তাৰ পাছতে অলপ ঠাণ্ডা হ'ব দি এনেকৈ চাকৰিৰে সেকি পেলে মানে এনেকৈ দি লৈছো আৰু এতিয়া মই গুটেখিনি এনেকৈ মিক্স কৰি লৈছো চামুচেৰে এটা ঘোল এটা ৰেডি কৰি লম একদম বেছি ডাঠু নহয় আৰু পাতলু নহয় মিডিয়াম মানে এনেকৈ ঘোল এটা ৰেডি কৰি লম সেই কাৰণে ইয়াতে অলপকে দিছো যাতে বেছি দিলে মানে একদম পাতল হৈ যাব সেই কাৰণে অলপ দিছো তো একদম ঠিক এটা মানে ঘোল ৰেডি কৰিম তো সেই কাৰণে এনেকৈ দি লৈ এইখিনি মান হৈ গৈছে ইমানখিনি ইয়াতকে কমো নহয় বেছিও নহয় তো এইখিনি অলপ সময় কাৰণে লাৰি লও যাতে ভালকে তলৰ ফালৰ পৰা একেবাৰে গুটেইখিনি চাউলৰ গুৰি যাতে মিক্স হৈ যায় তো এইটো অলপ সময় এনেকৈ লৰাই লৈছো আৰু তাৰ পাছতে মই ইয়াতে এড কৰিম ঘিউটো অপচনেল হয় দিলেও মানে ইচ্ছা কৰি দিব পাৰে নিদিবও পাৰে নিজৰ ইচ্ছা হেতু কাৰণ ইয়াতে যেহেতু এন্ডত এড কৰিব লাগিব ন যেটো আমি যেতিয়া ইয়াক স্টিম দিম তেতিয়া ইয়াতে তেল যদি আমি ব্যৱহাৰ কৰিব লাগিব সেই কাৰণে ঘিউটো অপচনেল হয় তো এতিয়া মই ইয়াতে এড কৰি দিছো 1 চামুচ ঘিটো এড কৰি পেলে ভালকে এইখিনি আকৌ এবাৰ মিক্স কৰি লম এনেকৈ মিক্স কৰি লৈছো অলপ সময়ৰ কাৰণে আৰু তাৰ পাছতে ইয়াক ৰাখিব পাৰে 10-15 মিনিট ৰাখিব পাৰে মই কিন্তু লগালকে বনাই আছো সেই কাৰণে মই নাৰাখো এতিয়া মই এটা বাচনত অলপমান তেল লগাই লম তেল মই বস্তুটোত ব্যৱহাৰ নকৰো বাচনটোত ব্যৱহাৰ কৰিম তো এতিয়া বাচনত অকমান তেল লগাই লৈছো আৰু তাৰ পাছতে এইখিনি দি লম এইখিনি গুটেইখিনি এটাটোত নহয় কাৰণে মই দুটা বাচন ৰাখিছো তো এটা আৰু এটা বাচনত বাকিখিনি দি লম তো এইখিনি যিখিনি হৈছে সেইখিনি দি লৈছো তো এতিয়া মই ইয়াতে পানী দি লৈছো ডেক্সিত আৰু তাতে এনেকৈ দি লৈ এইখিনি ভালকে এতিয়া বহাই দিম অলপ সময় লৰাই লৈছো যাতে কি তলৰ ফালে ভালকে মানে বস্তুখিনি ঘোলখিনি যাতে মিক্স হৈ যায় মানে পিছত কি হয় বনোৱাৰ পাছত মানে বস্তুখিনি তলত এনেকৈ ফুটা হৈ যায় ন হেনেকে নহব কাৰণে এতিয়া 10-15 মিনিট পাছত খুলি পেলে তাতে মই ইয়াতে এড কৰিছো ড্ৰাই ফ্ৰুটস ওপৰেৰে এনেকৈ দি লৈছো এনেকৈ দি লৈ ইয়াক আকৌ 10 মিনিটৰ কাৰণে ৰাখি থম এতিয়া এইখিনি ঢাকি দিম আকৌ 10 মিনিট আৰু তাৰ পাছতে মই ইয়াক ঠাণ্ডা হোৱাৰ পাছত উলাই লম তো এতিয়া মোৰ এইখিনি 10 মিনিট অলপ হৈ গৈছে আৰু তাৰ পাছত এইখিনি যেতি ঠাণ্ডা হৈছে তাৰ পাছত উলাই লৈছো মই এইখিনি দেখুৱা নাই বাৰু 10 মিনিট দিয়াখিনি তো ঠাণ্ডা হোৱাৰ পাছৰখিনি ডাইৰেক্ট দেখুৱাই দিছো তো এইখিনি মই ভিডিও কৰিবলৈ নহল তো এতিয়া মই এইখিনি ঠাণ্ডা হোৱাৰ পাছত উলাই লৈছো তো এইটো ৰেডি হৈ গৈছে এতিয়া মই এইখিনি মানে চাৰিওফালে যেটো চেৰিৰে মই এইটো ডেকোৰ কৰি দিম কৰিলে হয় নকৰিলে হয় কিন্তু কৰিলে কি হয় বস্তুটো দেখিবলৈ ভাল হয় তো এইখিনি কৰি লৈছো আৰু যেটো মই নেক্সট আৰটা বনাইছিলো তো হেইটো এনেকৈ সৰুকে হৈছে বেলেগ বাচনত তো হেইটো দেখুৱা নাই বাৰু পিছত দেখুৱাই দিছো হোৱা পাছত তো এটা চেৰিৰে চাৰিওফালে এনেকৈ সজাই দিম তো দেখিবলৈ ধুনিয়া হয় ন তেতিয়া তো এটা ৰেডি হৈ গল একদম ধুনিয়াও লাগে দেখিবলৈ আৰু খাবলৈ খুব বেছি টেষ্ট হয় তো বাকি যেটো মোৰ এটা আছিল সৰুকে হেটো মই এনেকৈ ৰেডি কৰি লৈছো তো এইটোৱে মোৰ আজিৰ ৰেচিপি আছিল সস পিঠা ৰেচিপি এই সস কেক বুলিও কোৱা হয় যিকোনো নাম এটা ক'ব পাৰে কিন্তু খাবলৈ খুব বেছি টেস্টি হয় তো ৰেচিপি চাই ভাল লাগিলে লাইক শেয়াৰ সাবস্ক্ৰাইব কৰিব মই এটা কাটিবলৈ দেখুৱাই দিছিল একদম সফট হয় কাটিবলৈ যেনেকৈ কেক আমি বনাও ন ঠিক তেনেকুৱাই হয় একদম সফট তো এটা মই কাটি পেলে দেখুৱাইছো মই উলাই পেলে দেখাই দি আছো ভিতৰটো দেখিবলৈ দেখিছে একদম পুতলকে পুৰা পকি গৈছে তো এইটো মোৰ আজি ৰেচিপি আছিল